Zindabad! I'm so Zindabad! We want justice! দীপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচা-বিক্ৰী কৰি আছে। গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যিটো আছে অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হোজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে। সমান্তৰালভাৱে দেখা গৈছে যে উচ্চাৰিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হোজাই জিলাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে। আজিৰ দিন পৰ্যন্ত সেই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। উচ্চাৰিতসকলৰ 4 বছৰ উকলি যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই উচ্চাৰিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু আচৰিত কথাটো হৈছে সেই একে সময়তে অমুছলমান লোকসকল যিসকল আছিলে উচ্চাৰিত হৈছিলে সেইসকলক সংস্থাপন কৰা হৈছে। অৰ্থাৎ মুছলমান হোৱাৰ বাবে এই উচ্চাৰিতসকলক আজিৰ দিনত মুকলি আকাশৰ তলত বসবাস কৰি আছে, এখন তিৰপালৰ তলত বসবাস কৰি আছে, এইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আজিৰুদ্দিন মুছলমান হোৱাৰ বাবে আজিৰুদ্দিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে মুছলমানসকলৰ লগত এনেধৰণৰ বৈষম্যমূলক আচৰণ কৰা বন্ধ কৰিব লাগে। অতি শীঘ্ৰে এইবোৰ বন্ধ কৰি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচ্চাৰিত যিসকল লামডিঙৰ পৰা উচ্ছেদ হৈছিলে এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। জিলাখনত শিশুসকলৰ ওপৰত যি ধৰণৰ অপৰাধ বৃদ্ধি পাইছে, অপৰাধ অতি শীঘ্ৰে নিৰ্মূল কৰিব লাগে আৰু শিশুসকলক অধিকাৰ সুনিশ্চিত কৰি এইসকল যাতে সুন্দৰভাৱে ভালদৰে স্কুল আদিত যাব পাৰে, ছাত্ৰীসকল যাতে স্কুলত যাব পাৰে, পঢ়া শুনা কৰিব পাৰে, তাৰ প্ৰতি প্ৰশাসনে লক্ষ্য ৰাখিব লাগে। এনেধৰণৰ বিভিন্ন দাবীৰে আমি হোজাই জিলা আমছুৱে আজি ডবকা ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে এই দাবীসমূহ যদি নামানে আমি স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ। আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে চৰকাৰী মাটি বেচা বিক্ৰী কৰা আৰু সেই বেচা বিক্ৰী কৰা দুষ্ট চক্ৰই আকৌ গাঁৱত বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াক মেনেজ কৰিছে বুলি যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে, এই সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আমি আমছুৰ ফালৰ পৰা দাবী জনাইছোঁ। কাৰ মাটি কোনে দখল কৰে, দিন দুপৰতে দখল কৰে, কোনো ধৰণৰ ঠিক নাই। গতিকে ৰাইজৰ সম্পত্তি আজি সম্পত্তিত তেখেতসকলৰ নিৰাপত্তা নোহোৱা হৈছে। ৰাইজৰ মানে এটা অপৰাধী চক্ৰক লৈ তেখেতসকলে মাটিবোৰ দখল কৰি আহিছে। ইতিমধ্যে দেখা গৈছে যে অন কেমেৰা চৰকাৰী মাটি বিক্ৰী কৰিছে। চৰকাৰী মাটি অন কেমেৰা বিক্ৰী কৰাৰ পিছতো এতিয়ালৈকে তদন্তত সম্পূৰ্ণ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনকি সেই দালাল চক্ৰই স্পষ্টভাৱে মুকলিভাৱে তেখেতসকলে কয় যে তদন্ত তেখেতসকলে ইতিমধ্যে মেনেজ কৰিছে। গতিকে আমাৰ কথা হ'ল যে এই মেনেজ কাক কৰিছে আৰু কোনসকলক মেনেজ কৰিছে, সেই মেনেজ কৰা ব্যক্তিসকল কোন, সেইসকলক জিলা প্ৰশাসনে চিনাক্ত কৰিব লাগে আৰু তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সন্ত্ৰাসৰ কাৰণে বহু লোক আজি সৰ্বহাৰা হৈছে। কিছু দালালে অন কেমেৰা চৰকাৰী মাটি বিক্ৰী কৰাৰ পিছতো সেই দালালসকল মুক্ত আকাশৰ তলত ঘূৰি আছে। সেই দালালসকলে মুকলিভাৱে কৈ আছে তেখেতসকলে ইতিমধ্যে তদন্ত মেনেজ কৰিছে। সেই কাক মেনেজ কৰিছে, সেইসকলে কাৰ লগত যোগাযোগ কৰিছে, ক'ত গৈ কোন বিষয়াৰ লগত যোগাযোগ কৰিছে, সেইটো তদন্ত হ'ব লাগে। সেইটোৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে যে দালালসকলক সুৰক্ষা দিয়াৰ বা তেখেতসকলক সুৰক্ষা দিয়াৰ এই কোনসকল বিষয়া আছে, চৰকাৰী বিষয়া, সেইসকলক আপোনালোকে চিনাক্ত কৰিব লাগে। তেখেতসকলৰ ওপৰতে বিহিত ব্যৱস্থা ল'ব লাগে। হোজাই জিলাৰ কাকিৰ পৰা লৈ বিভিন্ন এলেকাত চৰকাৰী মাটি আবণ্টন কৰি তেখেতসকলে নিজে আবণ্টন নকৰাকৈ তেখেতসকলে নিজে বজাৰৰ মাটি অন্য বেআইনীভাৱে আবণ্টন কৰি আছে আৰু 3-4 লাখ টকা পৰ্যন্ত তেখেতসকলে সংগ্ৰহ কৰি আছে। সেই দালাল চক্ৰ যিসকল আছে সেই দালাল চক্ৰক আপোনালোকে সেই দালাল চক্ৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত মাটিৰ নথি পত্ৰত সামান্য লফল থাকিলে এটা দালাল চক্ৰই সেই মাটিৰ গৰাকীসকলৰ মাটি দখল কৰে, দিন দুপৰতে মাটি দখল কৰি দিয়ে আৰু এটা অপৰাধী চক্ৰৰ সহযোগ লৈ ইভেন বৰ্তমান এনেকুৱা পৰিৱেশ পাইছে। যোৱা পৰহি আমি এটা কেছ পাইছোঁ, স্পেচিফিক কেছ পাইছোঁ, যিটো নগাঁৱৰ পৰা এটা দালাল চক্ৰ আহি হোজাইৰ মানুহৰ মাটি বেদখল কৰা চক্ৰান্ত কৰি আছে। এনেবোৰ ঘটনা হোজাই জিলাত বেলেগৰ মাটি লয়,
লৈ নামজাৰি কৰে বয়নমা কৰি বেলেগত ধুমধাম বিক্ৰী কৰে কাগজ কৰি অফিচ বনাই লৈছে দালালসকলে গতিকে এইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে অন কেমেৰা চৰকাৰী মাটি বিক্ৰী কৰাৰ পিছতো বিষয়াসকলক FIR দিয়াৰ পিছতো অভিযোগ দিয়াৰ পিছতো তেখেতসকলক অৰিজিনেল মানে নথিপত্ৰ বিচৰা হৈছে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালক মানে গ্ৰেপ্তাৰ কৰিছিল কি তদন্তৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল কোনো তদন্ত প্ৰতিবেদন আছে নেকি যদি হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে অভিযান দি গ্ৰেপ্তাৰ কৰিব পাৰিছে এই ক্ষেত্ৰত প্ৰমাণ পোৱাৰ পিছত ভিডিঅ' এভিডেন্স পোৱাৰ পিছতো কিয় আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলক 2021 চনত তেখেতসকলক মানে উচ্ছেদ কৰা হৈছে আৰু পুনৰ সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মানে কিছু বিধি পথালি দিয়া হৈছে এইসকলক অনতিপলমে লামডিং সংৰক্ষিত বনাঞ্চলৰ সমূহ উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিব লাগে যোৱা নৱেম্বৰ মাহত হুজাই ৰায়কাটাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছিল সেই আজিৰুদ্দিন হত্যাকাৰীসকলক আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই সেই আজিৰুদ্দিনক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে লগতে পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে হুজাই জিলাত বৰ্ধিত শিশু সুৰক্ষাৰ যিবোৰ মানে ঘটনা হৈছে শিশুৰ বিৰুদ্ধে যিবোৰ অপৰাধ মানে সংঘটিত হৈ আছে একাধিক ঘটনা সংঘটিত হৈ আছে কিন্তু কনচাৰ্ণ ডিপাৰ্টমেণ্টে যি ধৰণৰ বিহিত ব্যৱস্থা ল'ব লাগে যি ধৰণৰ কেয়াৰ ল'ব লাগে সেইসকল সেই মানে সেইবোৰ লোৱা নাই 2 মাহ 3 মাহ 4 মাহ পিছত কেছ ৰেজিষ্টাৰ হৈ আছে এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়াৰ আমি আহ্বান জনাইছোঁ লগতে হুজাই জিলাৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক মানে গুৰুত্ব দিয়া দৰকাৰ কাৰণ প্ৰতিদিনেই অন এভাৰেজ প্ৰতি সপ্তাহে 2-3জন মানুহৰ মৃত্যু হৈ আছে গতিকে এই ক্ষেত্ৰত চৰকাৰে মানে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে ইতিমধ্যে জিলা আয়ুক্ত মানে মহোদয়ে মানে এক নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাত কিছু হ'লেও সকাহ পাব কিন্তু সম্পূৰ্ণ দুৰ্ঘটনা নিৰ্মূল নহয় গতিকে তাৰ বাবে এটা পাৰফেক্ট একশ্যন প্লান লাগে গতিকে দল সংগঠনৰ লগত ৰাইজৰ লগত আলোচনা কৰি এটা পাৰফেক্ট একশ্যন প্লেন বনাবৰ কাৰণে আমি অনুৰোধ জনালোঁ তৃতীয়তে অযোগ্য ব্যক্তিসকল বিল্ডিং থকা মানুহে ইন্দিৰা আৱাস ঘৰ কেনেকৈ পায় বিল্ডিং থকা মানুহে গাড়ী থকা মানুহে ব্যৱসায় থকা মানুহে ইন্দিৰা আৱাস ঘৰ কেনেকৈ পায় গতিকে সেইসকলে ঘৰ পোৱাৰ পিছত অভিযোগ দিয়াৰ পিছতো সেইবোৰ অভিযোগ আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই গতিকে বিন্নাকান্দি মানে পঞ্চায়ত সহ অন্যান্য মানে পঞ্চায়তত বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত যিমান অযোগ্য ব্যক্তিসকলে ইন্দিৰা আৱাসৰ মানে ঘৰ আবণ্টন কৰি ইতিমধ্যে ধন সম্পূৰ্ণৰূপে আদায় পাইছে সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে এই আমি 6টা দাবী সম্বলিত স্মাৰক পত্ৰ আজি আপোনাৰ জৰিয়তে হুজাই জিলা আয়ুক্ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিলোঁ আপুনি